চৰিত্ৰহীন টিউচন ছাৰ, ছাত্ৰীক অশালীন মেছেজ, নিৰ্যাতন। কি কাপোৰ পিন্ধি টিউচনলৈ আহিব তাৰো নিৰ্দেশনা। টিউচন ক্লাছলৈ অকলশৰে মাতে ছাত্ৰী। পৰিণতি থানাৰ আলহী। মঙলদৈৰ ঘটনা এয়া। বৰ ঠেকেৰাবাৰীৰ শংকৰদেৱ হাইস্কুলৰ নিম্ন বৰ্গৰ সহায়ক উজবেক ৰিজৱান লতিফৰ এই অপকৰ্ম। টিউচনত অংক পঢ়াই উজবেক ৰিজৱান লতিফে। অংক পঢ়াই বেলেগ অংক কৰিব খুজিছিল টিউচন ছাৰে। কিন্তু টিউচন ছাৰৰ এই বেলেগ অংকৰ উত্তৰহে নোলাল ছাৰৰ পক্ষত। সমগ্ৰ ঘটনা ভুক্তভোগীয়ে পিতৃ মাতৃক অৱগত কৰাত মঙলদৈ থানাত ৰুজু কৰিলে গোচৰ। পক্সো আইনত আটক অভিযুক্ত শিক্ষক। ইফালে এই সমগ্ৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মঙলদৈ সমিতিয়ে। অভিযুক্তৰ বিৰুদ্ধে সৰব ABVP। এয়া শিক্ষাৰ নামত জেহাদ। আচলতে গোটেই দৰং জিলাখনক এটা লজ্জানত কৰা ঘটনা। এই ক্ষেত্ৰত আমি নিশ্চয়কৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা আমি সৰব ভূমিকা পালন কৰি আহিছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তৰফৰ পৰা এনেধৰণৰ ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়া হৈছে। আজি দেখা গৈছে সমগ্ৰ অসম প্ৰদেশৰ লগতে দৰং জিলাতো নতুনকৈ এক ধৰণৰ জেহাদৰ সৃষ্টি হৈছে, যি জেহাদক আমি শিক্ষাৰ নামত কৰা জেহাদ অৰ্থাৎ টিচিং জেহাদ নামেৰে আমি নামাংকিত কৰিব লাগিব। উল্লেখ্য যে এপ্ৰিলৰ পৰাই ভুক্তভোগীক মাজে সময়ে এনে অশ্লীল ইংগিত দি আহিছিল অভিযুক্তই। শেহতীয়াকৈ টিউচন মাষ্টৰৰ নিৰ্যাতন সহিব নোৱাৰি ভুক্তভোগীয়ে সকলো বিৱৰি ক'লে পিতৃ মাতৃক। ইফালে শিক্ষাৰ্থীৰ লগত কোনো ব্যৱধান নাই এইজন টিউচন ছাৰৰ। ছাত্ৰৰ লগত একেলগে নৃত্য কৰা এটা ভিডিঅ' ভাইৰেল হৈছে অভিযুক্তৰ। এনে ঘটনাৰ পুনৰাবৃত্তি ঘটাব বিচৰা ভণ্ড লোকক দৌৰাই দৌৰাই পিতাৰ হুংকাৰ ABVPৰ মঙলদৈ সমিতিৰ। এগৰাকী ছাত্ৰীয়ে ইতিমধ্যে মঙলদৈ সদৰ থানাত উজবেক ৰিজৱান লতিফৰ বিপক্ষে কমপ্লেইন ৰুজু কৰিছে আৰু এই ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সেই সমগ্ৰ ভণ্ড জেহাদী সমাজক আমি সকীয়াই দিবলৈ বিচাৰিছোঁ যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ক্ষেত্ৰত কোনো কাৰণতে মানি নলয় আৰু এনেধৰণৰ ঘটনা যদি ভৱিষ্যতে পুনৰ গোটেই অসম প্ৰান্তত য'তেই নহওক কিয় অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দৌৰাই দৌৰাই পিটিব এনেধৰণৰ জেহাদী মানসিকতাৰ জেহাদীসকলক। মঙলদৈৰ পৰা লক্ষীনন্দন কলিতা, NKTV+।